এজিপি আৰু বিপিএফৰে মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিপিএফ এজিপিৰে মিত্ৰতাত কোনো বাধা নাই বুলি উল্লেখ মুখ্যমন্ত্ৰীগৰাকীৰ অগপৰ সৈতে আসনৰ সংখ্যা একেই থাকিব বুলি স্পষ্ট কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম গণ পৰিষদে 126টা সমষ্টিত প্ৰাৰ্থী দিলেও আপত্তি নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ইউপিপিএলৰ সৈতেও বৰ্তমানলৈকে মিত্ৰতাৰ পথ মুকলি হোৱা নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য ডক্টৰ হিমন্ত বিশ্ব অসমত এতিয়া মই ইয়াত আপোনালোকৰ লগত বহি আছো একদম ৰিলেক্স আছো নে নাই তাৰমানে ইলেকশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ হৈ গৈছে আপোনালোকেও 10 জনক গৈ সুধিব মই বহুত দিনৰ পৰা ৰাজনীতিত আছো 25 বছৰ হৈ গ'ল যেতিয়া অলপ টেনচন আছিল মোৰ মুখতো টেনচন দেখিছিলে এতিয়া একো নাই ইলেকশ্যনত মানুহে সিদ্ধান্ত লৈ লৈছে যে বিজেপিক ভোট দিব বাকি 25টা সিট বা 22টা সিটত মিত্ৰতা হয় মিত্ৰতা নহয় এইবিলাক মই চকুৱে দিয়া নাই কাৰণ মিত্ৰতা হলেও গুৱাহাটীত আমাক কেনেকৈ হৰুৱাব মিত্ৰতা হলেও নলবাৰীত আমাক কেনেকৈ হৰুৱাব মিত্ৰতা হলেও লখিমপুৰ ধেমাজি যোৰহাট ডিব্ৰুগড়ত আমাক হৰুৱাব নোৱাৰে শিলচৰ কৰিম শ্ৰীভূমি কতো এবাৰ আমাক হৰুৱাব নোৱাৰে আমাৰ সিট কেইটাত আমি অলৰেডি পজিশনত আহি গৈছো শক্তি বিজেপিৰো নাবাঢ়ে এজিপিৰো নাবাঢ়ে য'ত আছিলো তাতে থাকিব একেধৰণে থাকিব কাৰণ কাৰোবাৰ শক্তি বঢ়াব গ'লে কাৰোবাৰ পৰা কাঢ়ি ল'ব নালাগিব জানো কাঢ়াটোতো বেয়া কথা গতিকে এজিপি য'ত আছিল তাতে থাকিব বিজেপি য'ত আছিল তাতে থাকিব বিপিএফ য'ত আছিল তাতে থাকিব পাৰিলে আমি ইউপিপিএলৰ কাৰণে যদি ৰাস্তা এটা ওলাব পাৰো ভাল